সকল এই মুহূৰ্তত আপোনালোকক মই এটা ডাঙৰ খবৰ দিব ওলাইছোঁ। যিহেতু সকলোৱে গম পায় দুগৰাকী ছোৱালী ইতিমধ্যে তেওঁলোকৰ সন্তানহীন হৈ আছিলে, কিন্তু তেওঁলোকক এতিয়া উদ্ধাৰ কৰা হৈছে দুগৰাকী ছোৱালী। কোনে তেওঁলোকক ফুচলাই নিছিল, কোন জড়িত আছিল, তেওঁৰ বয়ফ্ৰেণ্ড আছিল নে, কি কামত গৈছিল, তেওঁলোক সকলোখিনি নিজ মুখেৰে স্বীকাৰ কৰিলে। লাইভ কৰিছে সাংবাদিকৰ আগত, তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিলে কোন জড়িত হৈ আছিলে সেই দুগৰাকী ছোৱালীৰ লগত, কোনে ফুচলাই নিছিল, কি পালাত পৰিছে, সকলোখিনি তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিলে। বেছি দেৰি নকওঁ, আহকচোন শুনো তেওঁলোকৰ মন্তব্যখিনি। আচলতে মাক দেউতাকক তেওঁলোকে অমান্য কৰি তেওঁলোকে মনে মনে গুচি গৈছিলে। কিহৰ কাৰণে যাবলগীয়া হৈছিলে, কোনে প্ৰলোভন দিছিল, কোনে ষড়যন্ত্ৰ কৰি তেওঁলোকক লৈ গৈছিলে সেই ভণ্টিকেইজনীক। আহকচোন শুনো, সেই তেওঁলোকৰ মুখৰ পৰা নিজ ভাষ্যখিনি নিজ মুখেৰে প্ৰদান কৰিছে, সেইখিনি শুনো আহকচোন। সোমাই আছিলে, কিন্তু মই একো কৰা নাছিলোঁ। মই অকল দাদা এজনৰ লগত বহি আছিলোঁ। বহাৰ পিছত এনেকৈ আহিলোঁ, ঘূৰি অহাৰ পিছত সেই ল'ৰাকেইটা আমাৰ গাড়ীত যেনেকৈ আনিছিলে সেনেকৈ থৈ গ'ল, আমাৰ ঘৰৰ আগফালে গ'ল। তাৰপিছত ঘৰলৈ গুচি গ'ল, আমাৰ ঘৰলৈকে ল'ৰাকেইজনৰ নাম জানা নেকি? এজনৰ নাম মৌচুম, তাৰপিছত তৰুণ আৰু অৰ্পিত বুলি কয়। সেই তেওঁলোক ক'ৰ হয় কি কথা মই নাজানো, কিন্তু আৰু অৰ্পিত আৰু বয়ফ্ৰেণ্ড হয়, আৰু মোৰ কোনো নাছিলে তাত লিংক। তুমি কেলে গৈছিলা তেতিয়াহ'লে? ফটো মাৰিবলৈ লৈ যাম বুলি ক'লে, সেইটো কাৰণে মই গ'লো। তুমি ফটো মাৰিবলৈ জানা নেকি? নহয়, সিহঁতি ক'লে লগৰ বুলিকে ফটো মাৰিবলৈ যাম, একেলগে গ'লে। তাৰপিছত মই ক'লো ঠিক আছে, তহঁতি যেতিয়া ফটো মাৰিব যাবি ব'ল তেতিয়াহ'লে। তাৰপিছত সিহঁতি হোম ষ্টে এটা ল'লে। হোম ষ্টেটো কোন জেগাত হোম ষ্টে লৈছিলে? এটা যোৰহাটত, খালি মই ইমানকে নাজানো। কোনদিনাখন সেই ঘটনা? সেইটো দেওবাৰে আছিলে ঘটনাটো। তাৰ আগদিনাখন। তাৰপিছত মই আহি পিনে বাক ক'লো, মানে সেইবোৰ হৈ যোৱাৰ পিছত মই বাক আহি পিনে ক'লো, বাক ফোন এটা কৰিলোঁ। বাক ফোন এটা কৰাৰ পিছত কথাটো এনেকৈ তেনেকৈ হ'ল। ক'লো, বায়ে তেহেঁতক গালি দিলে, কিবা কিবি বহুত গালি পাৰিলে যে 18 years তোমালোকে সোমোৱাই নাই, তহঁতি হোম ষ্টে কেলৈ ল'লি, এনেকৈ তেনেকৈ বাই কিবা ক'লে। তাৰপিছত তাৰ পিছদিনাখন ৰাতিপুৱা সিহঁতি মোৰ আগত কিয়নো কথাবোৰ নাপাতে, মই ঘৰত মাহঁতক চবকো কৈ দিম বুলিকৈ কৈছিলে, সেইকাৰণে সিহঁতি কথাবোৰ নাপাতে মোৰ আগত। তাৰপিছত সিহঁতি বিকি বুলি ল'ৰা এটাৰ লগত কথা পাতি আছিলে যে বিকি আমি বেংগলোৰ যাম, আছিলে আমাৰ ঘৰত, গায়ত্ৰী গুচি গ'ল। তাৰপিছত বেংগলোৰলৈ যাম বুলি ক'লে। তাৰপিছত বিকিয়ে ক'লে যে তাতে তহঁতি বেংগলোৰ যোৱা সময়টোত 9:30 ট্ৰেইন আছে, তহঁতি ইমান নাপাবি এতিয়া, সেইটো কাৰণে তহঁতি গুৱাহাটীলৈকে যিখন ট্ৰেইন পাওঁ সেইখনতে গুচি আহ বুলি ক'লে। তহঁতি গুৱাহাটীলৈকে গ'ল। তাৰপিছত মই কি হ'ল কি নাই নাজানো। বিকি নামৰ যুৱকজনে তেওঁলোকক বেংগলোৰলৈ মাতিছিল। সিহঁতে ক'লে যে এনেকৈ তেনেকৈ আমাৰ হ'ল যে আমি তহঁতৰ তালৈ যাম, বেংগলোৰলৈ যাম, কিবা কাম চাম কৰি থাকিম এনেকৈ। আৰু তোমাৰ কথা যে অভিযোগ উত্থাপন হৈছে, তুমি তেওঁলোকক পৰিচালনা কৰি পিনি আচলতে পঠোৱা বুলি অভিযোগ উত্থাপন হৈছে। তুমি টেকেলি ভাঙি পিনি পইচা যোগান ধৰা বুলি। নাই, টেকেলিটো মোৰ সৰু ভণ্টিৰ টেকেলি আছিলে। সেইটো সৰু ভণ্টিৰ টেকেলি থকাৰ পিছত আমি মানে পঢ়া টেবুলতে থৈ দিওঁ। ইমানকৈ আমি গম নাপাওঁ এইটো টেকেলিটো কি হ'ল কি নাই। তেতিয়া আমি ভণ্টিয়ে কৈছে যে মোৰ বোলে টেকেলিটো বা কিমান খালী লাগিছে দেই, বোলে এইটো কিবা নাইকিয়া হ'ল নেকি। তাৰপিছত তেতিয়া দেখিছোঁ নিউজতো ওলাইছে যে এই টেকেলিত ভাঙি পিটি চাই বোলে পইচাটো এনেকৈ দি দিলে বুলি কৈছে। তেতিয়া মই ইয়াক সুধিলোঁ এইবোৰ সঁচাকৈ নহয় বুলি ক'লে। তেতিয়া তাৰপিছত টেকেলিটো আহি পিনি চাইছোঁ যে টেকেলিটো ভাঙা আছে, মোৰ কাপোৰখিনিতো নিলেই সিহঁতি। আমাৰ ঘৰৰ পৰা টেকেলি ভাঙি পিনি মোৰ সৰু ভণ্টিৰ ভাগৰ যিমান গোটোৱা পইচা আছিলে, গোটোৱা পইচাখিনি লৈ পিনি পলাই গ'ল ইয়াৰ। আমাৰ ভণ্টিৰ লগৰ বুলি থাকিব আহিছিল। লগৰ হয়। খালি তেনেকৈ নহয়, মানে টিচাৰ্ছ ডে চিনাকি, তেনেকৈ ভাল লগৰ আহে। আজি 6-7 মাহ হ'ল চিনাকি হোৱা। টিচাৰ যাম বুলি কৈছিলে নেকি ঘৰৰ পৰা অৰুণাচললৈ? ক'ৰবাত নাযায়, তাই যাম বুলি কোৱা নাছিলে। সিহঁতে গোটেইখিনি। তুমি কৈছিলা নেকি যে অৰুণাচললৈ? নাই, মই কোৱা নাই। আমাৰ ঘৰত টেকেলিটো চুৰ কৰি পিনেহে লৈ গৈছে, কিয়নো তেতিয়া নিউজত আহিছে যে টেকেলি ভঙা কথাটো। তেতিয়াহে মোৰ ভণ্টিয়ে টেকেলিটো চাবলৈ গৈছে, টেকেলিটো তলফালৰ পৰা ফুটা। এতিয়াও আছে। তাৰমানে সেইদিনাখন যিদিনাখন তোমালোকৰ ঘৰত দেওবাৰে আছিলে ন, দেওবাৰে থকা দিনাখনেই তেহঁতে এইটো চুৰ কৰিছে? নাই, সোমবাৰে ৰাতিপুৱা কৰিছে। মই বাথৰুমত গৈছিলোঁ, মায়ে আগফালে চোতাল ঝাৰু মাৰি